তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তাৰ বহুকেইটা কাৰণ আছে। আৰু লগতে একো টপিকো নাই বুলিয়ে ক'ব পাৰি, কাৰণ SSC GDৰ এতিয়া আমি সকলোৱে এটাই অপেক্ষা, যিটো আমাৰ 24ৰ ভেকেঞ্চি আছিল সেইটোৰ ফাইনেল ৰিজাল্টৰ বাবে আমি সকলোৱে আগ্ৰহেৰে ৰৈ আছোঁ। কিন্তু সদায় এটা নতুন ডেট, সদায় এটা নতুন তথ্য কেতিয়া দিব, জব মেলাত দিব, মানে বহুত মানে কিছুমান নিউজ ওলাই আছে, আৰু তাৰে কিছুমান সঁচা কিছুমান মিছা। আৰু বৰ্তমান এতিয়া সকলোৱে আমি প্ৰথমৰ পৰাই ভাবি আছিলোঁ কি 7 তাৰিখৰ ভিতৰত, মানে ডিচেম্বৰৰ 7 তাৰিখলৈকে আমাৰ লাষ্ট ৰিজাল্টটো যেনেকৈ নহওক দিব, আমি সকলোৱে ভাবিছিলোঁ। আৰু 99% কনফাৰ্মেই আছিল। কিন্তু কিছুমান এইবাৰ খেলি মেলিও হোৱা দেখা গৈছে। CGLৰ লগতো মানে যিটো পৰীক্ষাৰ ৰিজাল্ট দিলে, সেই ৰিজাল্টটো দিওঁতে বহুত খেলি মেলি হৈছে বুলি শুনিছোঁ। আৰু লগতে আমাৰ SSC GDৰো কিছুমান খেলি মেলি দেখা গ'ল মাজতে। আৰু লগতে এইবাৰ ধৰি লোৱা ভেকেঞ্চিটো অলৰেডি বহুত পিছুৱাই গৈছে। সেইকাৰণে বহুত ল'ৰা ছোৱালী মানে মনো ভাঙি গৈছে, হতাশ হৈ গৈছে। কিন্তু একচুৱেলি তেনেকুৱা কথা নহয়, হতাশ হোৱাৰ কোনো কাৰণেই নাই SSC GD ভেকেঞ্চি। কাৰণ আমি যদি আগৰ কথা সুঁচৰি চাবলৈ যাওঁ, 2018ৰ কথাকে ক'লোঁ। 2018ৰ পৰা আমাৰ কিন্তু যিসকল ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে, সেয়া চাকৰি 21তহে পাইছিলহি। গতিকে মই এটাই কথাই কওঁ, আগতে 2 এবছৰ ৰখি যায়, মানে আগতে ৰিটেনটো দি কেতিয়ালৈনো ৰানিং হ'বগৈ ল'ৰা ছোৱালীয়ে পাহৰি যায়গৈ, বা মানে বেলেগ ইণ্টাৰভিউৰ লগত লাগি বেলেগ চাকৰিয়ে পাই যায়গৈ, তথাপিও SSC GDৰ প্ৰক্ৰিয়াটো শেষ নহয়। কিন্তু আজিকালি এটা খুবেই ভাল কথা হ'ল যে এবছৰৰ ভিতৰতে আমাৰ সকলোখিনি শেষ হৈ যায়। কিন্তু তথাপিও আজিকালি ল'ৰা ছোৱালীবিলাকৰ এটাই মানে কথা হৈছে যে এবছৰৰ ভিতৰতে শেষ হ'ব, কিন্তু তথাপিও ধৈৰ্যটো কম। গতিকে সেইটো কথা নহয়, এটা চাকৰি ল'বলৈ হ'লে আমাৰ ধৈৰ্যটো খুব বেছি প্ৰয়োজন। আৰু সেইটো SSC GD বুলিয়ে নহয়, পুলিচ হওক, আৰ্মি হওক, যিয়ে নহওক, মানে ধৈৰ্যটো লাগিব। কাৰণ তোমালোকে এতিয়া যদি ৰিজাল্টটো দিয়া সময়লৈকে ধৈৰ্য ৰাখিব নোৱাৰা, তেতিয়াহ'লে পিছৰখিনি কি কৰিবা? বহুত বাকী আছে। বাকী মই এটা কথা কওঁ, মোক কৈছিলে দুজনমান ল'ৰাই যে দাদা আপুনি এই টপিকটোৰ ওপৰত দুটামান কথা কৈ দিব। টপিকটো মানে মই এইটোৱে ক'ব বিচাৰিছোঁ, মানে বহুত ল'ৰা ছোৱালীয়ে কৈছে যে দাদা আমি এতিয়া এনেকুৱা এটা জেগাত উপনীত হৈ আছোঁ SSC GDৰ ৰিজাল্টৰ লগত, য'ত আমাৰ মাৰ্কটো আমি ফিজিকেল মেডিকেলো দিলোঁ, কিন্তু ফাইনেলত অহাও চান্সটো খুব কম। বা আমি মেডিকেলতে এনেকুৱা বেয়া কৰিলোঁ, বা ফিজিকেলত আমাৰ বেয়া হ'ল, তো আমি এতিয়া আকৌ পঢ়িবলৈ মানে সাহস হোৱা নাই, বা পঢ়িবলৈ মন যোৱা নাই, এনেকুৱা বহুত কথা। মই প্ৰথম কথাটো কওঁ শুনা। আমি যদি SSC GDলৈকে চাওঁ, বা SSCৰ এটা পৰীক্ষালৈকে চাওঁ, আমাৰ কিমান এটা ভাল সুবিধা কৰি দিছে তোমালোকে তাতেই চোৱা। প্ৰথম কথা, আমাৰ যিটো 24ৰ ভেকেঞ্চি তাৰ ৰিজাল্ট আহিবলৈ বাকী আছে, কিন্তু সেই ৰিজাল্ট নাহোঁতে আমাৰ 25ৰটোৰ পৰীক্ষাৰ ডেট ডিক্লেয়াৰ হৈ গ'ল। আৰু পৰীক্ষাৰ ডেট ডিক্লেয়াৰ হোৱাৰ লগতে আজি কেইদিনমানৰ আগত আকৌ 26ৰ ভেকেঞ্চিটোৰ বাবে কেলেণ্ডাৰ আপডেট হৈ গ'ল। গতিকে তোমালোকে চোৱা যে আমাৰ চৰকাৰে আগৰ নিচিনা পৰ্যায়ত থকা নাই, যে চাকৰি কেতিয়া আহিব, ঘোষ চলিছে, টকা দিলে চাকৰি পাব, সেইবিলাক নাই। গতিকে এটাই কথা কৈছোঁ, তোমালোকে এইবিলাক ডিম'টিভেট বা পঢ়িবলৈ মন যোৱা নাই কথাটো কৈতো লাভ নাই। কাৰণ তোমালোকে যদি এটা ভেকেঞ্চিত দিয়ে সিমানখিনি হাৰ মানি যোৱা, তেতিয়াহ'লে হয়তো নেক্সট ভেকেঞ্চিটোৰ কাৰণে কোনো কাৰণে এটা ভাল স্ক'ৰ কৰিব নোৱাৰা। আৰু কোনো ক'ব নোৱাৰে যে মেডিকেল ফিজিকেল পাছ হৈ অহাৰ পিছতো এজন ল'ৰাই চাকৰি 110% পাব, কাৰণ বহুত কথা থাকে, বহুত কিছুমান সমস্যা থাকে। আজিকালি এনেকুৱাও হয়, ফিংগাৰ প্ৰিণ্টৰ খেলি মেলি হ'লেও হয়তো চাকৰিৰ বাবে মেৰিট লিষ্টত নাম নাহে। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ, এইটো কথা নহয় তোমাৰ কাষৰ ল'ৰাজনে যদি চাকৰি পায় তুমি সেইটো ভাবি মাথা গৰম কৰিলে নহ'ব। তুমি তেওঁক দেখি তেওঁৰ পৰা তেওঁনো কেনেকৈ পঢ়িছিল, তেওঁ কি জ্ঞান লৈছিলে, কি কথা, তেনেকুৱা। আৰু মই এটা আগতে কথা কৈ দিওঁ, বহুত ল'ৰা ছোৱালীয়ে এইটো ভাবিব পাৰে, মই কথাকেইটা কোৱাৰ বাবে বহুতে ভাবিব পাৰে তোৰ নিজৰে নহ'ল, তই বেলেগক কি বুজাব আহিছ, বা তোৰ বেয়া হ'ল গতিকে ৰিজাল্ট দিয়াখিনিক তই ডিম'টিভেট কৰিছ। এটা কথা মই কওঁ শুনা, আমাৰ SSC GD বুলিয়ে নহয়, আমাৰ যিবিলাক গভৰ্ণমেণ্ট চাকৰি আছে, একচুৱেলি গভৰ্ণমেণ্ট চাকৰিবিলাকক আমি সাধাৰণতে কম্পিটিটিভ এক্সাম বুলি কওঁ। আমি এইকেইটা এক্সাম এনেকুৱা নহয় যে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মই নপঢ়িলোঁ কাৰণে নাপালোঁ, মই গাধ, সেইটো কাৰণে নহয়। কম্পিটিশ্যনবিলাক কেনেকুৱা চোৱা, তোমাৰ এজন ল'ৰা যদি পইণ্ট 1 বেছিকৈ আছে আৰু ইজনৰ যদি পইণ্টত 1 কম আছে, তো 1 থকাজনে বেছি পাব। কিন্তু কাবিলতা দুইজনৰে সমান। তেওঁ মেডিকেল ফিট কৰিছে, এওঁ মেডিকেল ফিট কৰিছে, মানে ফিট হৈছে, কিন্তু তেওঁ চাকৰিটো এজনে নাপালে। কাৰণ কিয়? ছিট আছিল মাত্ৰ এটা পোষ্ট।
কিন্তু কম্পিটিশ্যন দুটা, গতিকে এজনে কোনো কাৰণে নাপায় সেইটো কথা আমি সকলোৱে আগৰ পৰাই জানো। খালি কম্পিটিশ্যনটোত বাবে এজন ৰৈ দিব লগা হ'ল, কিন্তু তাত যদি 3টা পোষ্ট থকা হয় ইজনেও পায় সিজনেও পায়, কথাটো তেনেকুৱা। গতিকে এইটো নহয় যে তোমালোকে এবাৰ দিয়ে হাৰ মানি যাবা, আৰু ডিফেন্সৰ লাইনটোৱে তেনেকুৱা। তুমি এবাৰ নহয় হয়তো 10 বাৰ লাগিও নাপাব পাৰা, হয়তো এবাৰ লাগিও পাব পাৰা, আৰু হয়তো 10 বাৰ লাগিও তুমি শেষৰ বাৰত পাই যাব পাৰা। গতিকে ডিম'টিভেট হোৱাৰ কোনো কথা নাই। তোমালোকে ধুনীয়াকৈ RWৰ মক টেষ্টবিলাকেই হওক বা অন্য ক'ত কেনেকৈ পঢ়ি আছা তোমালোকে নিজে জানাই আজিকালি। গতিকে সেইবিলাক ফ'ল' কৰা, আৰু লগতে আমাৰ বেছি দিনো নাই চিলেবাছবিলাক কমপ্লিট কৰা। আৰু তোমালোকক ইয়াতে মই এটা গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ যে SSC GDৰ বাবে তোমালোকে যদি ভাল কিতাপৰ কথা মোক সুধি থাকা, যদি ভাল কিতাপ লাগে কম দামত লাগে, তেতিয়াহ'লে তোমালোকৰ বাবে এটা ভাল অফাৰ আছে। সেই অফাৰটো হ'ল যে আমাৰ RWৰ ফালৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে তোমালোকৰ যিকোনো এখন কিতাপত, মানে ৰিজনিঙৰ হওক, অংকৰ হওক, GK GS হওক, যিয়ে নহওক হিন্দী, তোমালোকৰ ডিছকাউণ্ট থাকে, আৰু বহুতখিনি ডিছকাউণ্ট দিয়ে তেওঁলোকে, 30-40% মানে বহুতখিনি ডিছকাউণ্ট দি দিয়ে, য'ত 150 টকা কিতাপখনৰ দাম 120 টকা 110 টকালৈকে হৈ যায়গৈ। গতিকে তোমালোকক যদি GK GSৰ বা কাৰেণ্ট এফেয়াৰ্ছৰ কিতাপ লাগে তেতিয়াহ'লে তোমালোকে তেওঁলোকৰ তাৰ পৰা কিনি ল'ব পাৰা, RW এপ ষ্ট'ৰ পৰা কিনি ল'ব, মানে এপ ষ্ট'ৰ পৰা এপছতে যাব লাগিব, এপছৰ পৰা গৈ সেইটো অফাৰটো ল'ব পাৰিবা। তো সেই কিতাপখিনি তোমালোকে পাৰচেছ কৰি ল'ব পাৰা। চ' সেইটোৱে কথা, ভাল কিতাপ বুলি ক'লে তেওঁলোকৰো ল'ব পাৰা, আৰু বহুত আছে কিন্তু কম দামত মই কথাটো কৈছোঁ। চ' ধন্যবাদ, তোমালোকৰ মাজলৈ বহুত দিনৰ মূৰত আহিলোঁ। ভিডিঅ'বিলাক কমাই দিয়াৰ মেইন কাৰণটোৱে হ'ল এতিয়া মোকো সময়ৰ প্ৰয়োজন, পঢ়া শুনা কৰিব লাগে, তো সেইটোৰ বাবে। চ' ধন্যবাদ, মাজে সময়ে আহি থাকিম, আপডেট কিছুমান দি থাকিম। ৰিজাল্টৰ বাবে আমি সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। তো ধন্যবাদ, জয় আই অসম।